সমাগত 2024 সাধাৰণ নিৰ্বাচন। মই আজি উপস্থিত আছো কলিয়াবৰ পশ্চিম প্ৰান্তৰ অতি ভিতৰুৱা অঞ্চল কলিয়াবৰৰ খালৈয়াতি অঞ্চলত। খালৈয়াতি অঞ্চলৰ ৰাইজে বৰ্তমান চৰকাৰৰ কাম কাজত লৈ কিমান দূৰ সন্তুষ্ট বা 2024ত তেওঁলোকে কি বিচাৰে এই বিষয়ে জানিবলৈ আমি কেইবাগৰাকীও ভোটাৰ আছে এই অঞ্চলত, তেওঁলোকৰ মনৰ কথা জানিম। বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি কিমান দূৰ সন্তুষ্ট? আমি বহুতেই সন্তুষ্ট। এনে তনে আমাৰ ধৰক অৰুণোদয় নাছিলে, অৰুণোদয় দিলে, চৰকাৰে ৰেচন কাৰ্ড নাছিলে, ৰেচন কাৰ্ডো আমি পালোঁ, কিন্তু সেইবিলাক লৈ আমি গোটেইখিনিয়ে সন্তুষ্ট। 2024 নিৰ্বাচন পালেহি, আকৌ কাৰ চৰকাৰ হোৱাটো বিচাৰে? এতিয়া আমি বিজেপি চৰকাৰে বিচাৰিছোঁ, বিজেপি চৰকাৰে হওক, আমি সেইটোৱে বিচাৰিছোঁ। কিন্তু আমাৰ এইটোৱে অনুৰোধ, বাৰে বাৰে অনুৰোধ কৰিছোঁ যে আমাৰ এই ৰাস্তাটো ইলেকশ্যনৰ আগতে আমাৰ সেইখিনি আমাৰ লাগে। সেইখিনি হ'লে আমি তাৰমানে হাত একেবাৰে বজাই বজাই আমি ভোট দিব যাওঁ। সেইখিনিয়ে আমাৰ অনুৰোধ। আৰু এগৰাকী আছে, বৰ্তমান চৰকাৰৰ কাম কাজক লৈ ভাল পাইছে নে বেয়া পাইছে? না, আমি ভালেই পাইছোঁ। বিজেপি চৰকাৰ যি কৰিবলৈ কৰিছে ভালেই। এতিয়া 2026ত আমি আশা কৰিছোঁ এইটোৱেই, মানে এইটো চৰকাৰে আহক, বিজেপি চৰকাৰ। আৰু আপুনি কি ক'ব? মই কি ক'ম, মোৰ এতিয়া চাওক, মই বেছিকৈ একো ক'ব নোৱাৰোঁ, নাজানো। গতিকে মই ৰাস্তা দি যাওঁতে মই ভৰিটো গছকা খাই বহুত দুখ পালোঁ। বেজী লগাই লৈ আছোঁ, মলম লগাই আছোঁ, ভাল হোৱা নাই। ৰাস্তাটো কেতিয়া বনাব? ইমান দিন ৰখি থাকিলে আধা বনাই থৈছে, এইটোতো ভাল নহয়। আমাৰ বিজেপি চৰকাৰেই লাগিব। আমাৰ লগত আৰু এগৰাকী স্থানীয় লোক আছে। বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি কেনেকুৱা পাইছে? চৰকাৰ মানে যোনে ভাল কাম কৰে সেইটোৱেই লাগে। কোনো হিন্দু মুছলিমৰ লগত কথা নহয়, যোনে ভাল কৰে সি তাকেই লাগে। আৰু আমাৰ কাম কৰিছে নাই? ভাল কাম এইটো ৰাস্তাটো গতি এইটো কৰিছে। এতিয়া বাইকৰ বিট নাই আমাৰ খালৈয়াতি গাঁৱৰ ৰাইজৰ। আৰু খেতি পথাৰত যে গিটি গৈ খেতি বেয়া হৈ গ'ল, চবখিনি শিলগুটি পথাৰত গ'ল, তাকে তাক শিলগুটি। এইটো ৰাস্তা কি হ'ল আৰু এইটো কিয় বনোৱা নাই? সেইটোৱে প্ৰশ্ন। আমাৰ লগত আৰু এগৰাকী বাইদেউ আছে। বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি ভাল পাইছে নে বেয়া? এইটোৱে ভালেই পাইছো, কিন্তু আৰু ভাল পাম। কি বিচাৰে? আমাৰ কামখিনি আৰু অলপ বাকী আছে, এইখিনি সন্তুষ্ট হ'ব লাগে, ধুনীয়াকৈ বনাব লাগে, কৰিব লাগে, আৰু চাই চিতিব লাগে। আৰু আমাৰ ৰাস্তা খালৈয়াতি ৰাস্তাখন চাব চেণ্টাৰৰ পৰা একদম সেই পঞ্চায়ত লোকে ইমানেই বেয়া, মানে ল'ৰা ছোৱালী যাওঁতে আমাৰ নিৰ্বাচন পালেহি, আপুনি কাৰ চৰকাৰ হোৱাটো বিচাৰে? বিজেপি চৰকাৰেই লাগে আমাক। বিজেপি চৰকাৰ। বিজেপি চৰকাৰে লাগে। সুবিধা পাইছে নাই? পাইছো আৰু পাব লাগে। আৰু যদি পাওঁ তেতিয়াহ'লে আৰু হাত দাঙি পেলাই আমি হাঁহি হাঁহি যাম, আমি হাত তালি বজাই যাম। আমি এনেদৰে দেখা গ'ল, স্থানীয় বাট পথৰ সমস্যা এই অঞ্চলত আছে যদিও তেওঁলোকে বৰ্তমান চৰকাৰৰ কাম কাজত সন্তুষ্ট, আৰু আহি থকা সময়বোৰত তেওঁলোকে বিজেপি দলকে সমৰ্থন কৰিব খালৈয়াতি অঞ্চলৰ ৰাইজে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।